একশ্যন মুডত বিজেপি চৰকাৰ এই কামটো যদি তেওঁলোকে ইলেকশ্যনৰ আগত কৰিলে হয় তেন্তে হ'লে খেলখন জমি উঠিলে হয় আৰু ইলেকশ্যন যোৱাৰ পিছতে যেতিয়া নেকি মন্ত্ৰীসভা গঠন হ'ল তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে একশ্যন মুডত আৰম্ভ কৰি দিলে আৰু একদম শলাগ ল'বলগীয়া কাম এইটো কাৰণ কিয় জানেনে তেওঁলোকে যেতিয়া পদপথত দোকান দিয়ে আৰু সেই পদপথৰ দোকানসমূহৰ কাৰণে এনেকুৱা তাত কিছুমান পৰিস্থিতি সৃষ্টি হয় প্ৰথম পৰিস্থিতিটো সৃষ্টি হ'ল কি মানুহে খোজ কাঢ়িব নোৱাৰে দ্বিতীয়তে হ'ল কি সেই মানুহে যেতিয়া খোজ কাঢ়িব নোৱাৰে গুৱাহাটী মহানগৰীত আপোনালোকে গম পায় কিমান যানজট তেতিয়াই কিছু লোকে কি কৰে সুবিধা গ্ৰহণ কৰে ডিঙিৰ চেন থপিয়াবলৈ বা বেয়া বস্তু মানে বিক্ৰী কৰিবলৈ আনটো কথা আপোনালোকক নকওঁৱেই বৰবাৰী চকৰ VIP ৰোডৰ বৰবাৰী চকত এনেকুৱা কেইজনীমান মহিলা আছে তেওঁলোকে কি কৰে জানেনে সেইটো সুবিধা গ্ৰহণ কৰে ফুটপাথত যে দোকান দিয়ে তাৰ মাজতে তেওঁলোকে সোমাই পেলাই বেগত মানে কিবা এই যে পলিথিনত যে বেচে চুলাই নেকি চুলাই বুলিয়ে কয় হ'বলা নাজানো আৰু সেইবিলাক বিকে আৰু আপোনালোকে চাগে কেতিয়াবা নিউজত দেখিছেও সেইবিলাকক কি কৰে গাড়ীত উঠাই মাজে মাজে লৈও যায় আৰু তাৰপিছতে তেহেঁতক লৈ যায় হয় এইবিলাক জেলে চেলে নিদিয়ে নেকি তাৰপৰা আকৌ আহে আকৌ দুদিনমান থাকি লৈ পেলাই কি কৰে সেইবিলাক বেয়া কাম কৰে আৰু বিশেষতে খোজ কাঢ়িব নোৱাৰা আৰু 2 নম্বৰৰ কামটো হ'ল কি জানেনে সেইবিলাকেই তাৰ বাদে হ'ল সংসাৰৰ গাড়ী মানে 4 চকীয়া হওক 2 চকীয়া হওক সব ফুটপাথবিলাকত ৰাখি থৈ পেলাই কি কৰে মানুহক যানজটৰ সৃষ্টি কৰে মানে বেয়া কামখিনিয়ে সকলো মানে কৰে ইয়াত আৰু ক'ব লাগিব একেবাৰে ধুৰন্ধৰ নাম্বাৰ 1 মানুহখিনি আছে গুৱাহাটীত এনেকুৱা কিছুমান ভাল মানুহখিনি কথা কোৱা নাই দেই যানজটৰ সৃষ্টি কৰি পেলাই চলাবও নোৱাৰে কৰিবও নোৱাৰে বা আইন কানুনো একো নামানে আৰু পদপথত তেনেকুৱাবিলাক কৰি থৈ দিয়ে আৰু তাতে যদি আপুনি কিবা এটা ক'বলৈ যায় তাৰ পিছতে হৈ যায় এখন মহাভাৰতৰ যুদ্ধ আৰু সেই যুদ্ধ হ'ব বুলিয়ে বহু লোকে কি কৰে মুখখন বন্ধ কৰি ৰাখে আৰু বহু লোকে বন্ধ কৰি নাৰাখে তাৰ পিছত কি কৰে আৰু সেই পদপথ দিয়ে কি কৰে এই যানজটৰ মাজেদিয়ে কি কৰে জানেনে মেইন ৰাস্তা দি গাড়ী নাযাই পেলাই মানে বাইকবিলাক নাযাই পেলাই কিছুমান উদণ্ড মানে যুৱক আছে কি কৰে একদম ফুটপাথেদি মানে বাইকখন নিব একদম যি টেপ হৰ্ণ বজাব মানে আপুনি সাইড দিবলৈ মানে বাধ্য হ'ব তেনেকুৱা এটা মোৰ লগতো হৈছিলে বৰবাৰীত তেনেকুৱা হৈছিলে টেপ কৰি আছে মই কিন্তু সাইড নিনিলোঁ তাৰপিছত সি বাধ্য হ'ল তাৰ তলেদি নিবলৈ আৰু একো ক'বও নোৱাৰিলে চকুৰ পাক দেখি একো ক'বও নোৱাৰিলে গতিকে মানুহবিলাক যদি নিজে মানে সচেতন নহয় তেন্তে হ'লে কি হ'ব একদম মানুহ মানে শেষ হৈ যাব মানে একে ঘৰৰ ভিতৰতে মানে হাত ভৰি বান্ধি থকা নিচিনা অৱস্থা হ'ব গতিকে বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীয়ে আজি এই দুদিন যিটো একশ্যন মুডত তেওঁলোকে কিছুমান কাম কৰিছে সেই কামখিনি কিন্তু একদম শলাগ ল'বলগীয়া বিশেষতে জানেই ফুটপাথসমূহ গুৱাহাটী ফুটপাথসমূহ এনেকুৱা ভয়ানক আৰু তাৰ মাজতে খোজকাঢ়িব নোৱাৰি পেলাই কি হয় কিছুমান মানে মেইন ৰাস্তালৈ আহিবলগীয়া হয় আৰু মেইন ৰাস্তালৈ অহাৰ লগে লগে কি হয় গাড়ীয়ে খুন্দিয়াই বাইকে খুন্দিয়াই মুঠতে এক্সিডেণ্ট গতিকে বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিছে একদম সুন্দৰ কাম কৰিছে আৰু এটোৱে কওঁ লগতে যদি এই সুন্দৰ কামটো তেওঁলোকে ইলেকশ্যনৰ আগত কৰিলে হয় তেন্তে হ'লে কিন্তু তেওঁলোকৰ ভোটটো 0 হ'ল হয় মুখ্যমন্ত্ৰীয়েও গম পায় কোন সময়ত কি কৰিব লাগে সেই কথাটো মুখ্যমন্ত্ৰীয়ে গম পায় আৰু ইলেকশ্যনত জিকি লোৱাৰ পিছত এতিয়া কি হৈ গ'ল আৰম্ভ কৰি দিলে গতিকে যিয়ে নহওক কিয় ভাল হৈছে ভাল পাইছোঁ এনেকুৱা কামবিলাক কৰি যাওক মানে যাতে 10 জনৰ হেৰি হয় মানে কি বুলি কয় ভাল হয় নহয় জানো 10 জনৰ মানে উন্নতি কথাটো ক'বলৈ গ'লে ভুল হ'ব 10 জনৰ মানে বিপদৰ পৰা ৰক্ষা পৰিব 10 জন মানুহ বিপদৰ পৰা ৰক্ষা পৰিব সেইটো কথা ক'বলৈ বিচাৰিছিলোঁ কথাখিনি ভুলেই হৈ যায় গাড়ী এখন কাষেদিয়ে গুচি গ'ল সেইটো কাৰণে গতিকে বন্ধু বান্ধৱীসকল কি ৰকমে কি একদম হেৰি হৈছে মুখ্যমন্ত্ৰী একশ্যন মুডত আগবাঢ়িছে আপোনালোকে চাই লওক পদপথৰ অচিনাকি ব্যৱসায়ীৰ বিৰুদ্ধে একশ্যন মোডত মুখ্যমন্ত্ৰী মহানগৰী পদপথত এতিয়াৰে পৰা চলিব খিলঞ্জীয়া ৰাজ সঠিক তথ্য প্ৰমাণ নথকা ব্যৱসায়ীয়ে অচিৰেই এৰিব লাগিব পদপথ সাৱধান পদপথৰ অচিনাকি ব্যৱসায়ী তালি টোপোলা বান্ধি সাজু হওক কোনো অচিনাকি ব্যক্তিয়ে দখল কৰিব নোৱাৰিব গুৱাহাটীৰ পদপথ এতিয়াৰে পৰা
মহানগৰীৰ পদপথ সুৰক্ষিত হ'ব খিলঞ্জীয়াৰ বাবে 16 আগষ্টৰ পৰা পদপথৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলিব জৰীপ 16 আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া জৰীপ সম্পূৰ্ণ হ'ব 3 মাহত এজনকৈ মানুহৰ আমি সেন্সাস টাইপ ডাটা লম তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেন্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে এটা আগষ্টৰ পৰা চলিব 16 আগষ্টৰ পৰা 2 মাহ প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি লম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ ধুবুৰীৰ পৰা কিমান মানুহ আহিছে গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে কামৰূপৰ পৰা নলবাৰীৰ পৰা বৰপেটাৰ পৰা কিমান বা বহুতে কৈ থাকে বিহাৰৰ বেংগলৰ পৰা কিমান আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি সাৰ্ভে কৰিব খুজিছো কাৰণ ইয়াতে 1 লাখ দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত সৰু ডাঙৰ দৰ্জিৰ পৰা আৰম্ভ পান তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1 লাখ বিজনেছ আছে মাজত আছে মাত্ৰ 1.5 মাহ সময় গুৱাহাটীৰ পদপথৰ একাংশ ব্যৱসায়ীক লৈ প্ৰায়েই উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰশাসনে চলাব সাৰ্ভে বহিৰাগত বনিয়া বাংলাদেশীয়ে দখল কৰিব নোৱাৰিব পদপথ মহানগৰীত প্ৰায় 1 লাখ আছে পদপথৰ ব্যৱসায়ী 1 লাখ পদপথৰ ব্যৱসায়ীৰ ভিতৰত কিমানজন অসমীয়া অসমৰ খিলঞ্জীয়া ব্যৱসায়ীয়ে আঙুলিয়াই দেখুৱালে গুৱাহাটীৰ পদপথ দখল কৰি থকা অচিনাকি ব্যৱসায়ীক অচিনাকি লোকে দখল কৰিছে গুৱাহাটীৰ পথ তেওঁলোকে মানে আমাৰ অসমীয়া মানুহতকৈ যিমান দোকান আছে বাহিৰৰ মানুহ বেছি আছে বাহিৰৰ মানুহ বেছি আছে বিহাৰীও আছে বঙালী আছে বাংলাদেশৰ পৰা অহা মিয়াকেইটাই দুটামান হেৰি কিবা এটা বস্তু লৈ পেলাই সেই সিহঁতেও দোকান দি বহি আছে বাহিৰৰ ব্যৱসায় কৰি আছে অসুবিধাৰ সন্মুখীন হয় এইটো ফুটপাথৰ গোটেই বাহিৰৰ আমাৰ লোকেল মানুহতকৈ বাহিৰৰ বেছি আছে শৰাইঘাটৰ দলঙৰ ওপৰৰ ব্যৱসায়ীসকল ক্লজ 6ৰ বাহিৰৰ তেওঁলোকৰ দৈনিক আয় 10,000 টকা পশ্চিমবংগ কেৰালা ধুবুৰী আদিৰ পৰা অহা লোকৰো হ'ব তথ্য সংগ্ৰহ মহানগৰীৰ পদপথত ব্যৱসায় কৰা অচিনাকি লোকক লৈ প্ৰতিদিনেই বৃদ্ধি পাইছে উদ্বেগ সাৰ্ভেৰ জৰিয়তে পদপথত ব্যৱসায় চলাই থকা লোকসকলৰ পৰিচয় বাসস্থান ব্যৱসায়ৰ ধৰণ আৰু অন্যান্য তথ্য সংগ্ৰহ কৰা হ'ব শৰাইঘাট ব্ৰিজৰ ওপৰত যিমান ফল মূলৰ দোকান আছে এইবোৰ ক্লজ 6 নহয় ক্লজ 6ৰ বাহিৰত গতিকে এই গোটেই বিজনেছবিলাক আজি আপোনালোকে মোক কওক যে গুৱাহাটীৰ প্ৰমিনেণ্ট জেগা এখনত মেডিকেল কলেজৰ বাহিৰত আজি 50খন দোকান আছে আমাৰ অসমীয়া ল'ৰাইটো দোকান কেইখন চলাব পাৰে আৰু এখন দোকানত প্ৰফিট হয় মিনিমাম পাৰ ডে 10,000 rupees পাৰ ডে 10,000 rupees এই গোটেই সমীক্ষাটো আমি 16 আগষ্টৰ পৰা 3 মাহৰ এটা সাৰ্ভে কৰিম যাতে অসমীয়া ল'ৰা ছোৱালীখিনিৰ আমি এটা আই অপেনিং কৰিব পাৰো সাৰ্ভেৰ সময়ত কোনে বৈধভাৱে ব্যৱসায় চলাইছে আৰু কোনে অবৈধভাৱে পদপথ দখল কৰি আছে সেই বিষয়েও অনুসন্ধান চলোৱা হ'ব এই সিদ্ধান্তক সমৰ্থন জনাইছে মহানগৰবাসীয়ে এইটোতো ভালে হয় একচুৱেলি পদপথত বেপাৰীবিলাকে যান জঁটৰো সৃষ্টি কৰিছে এইবিলাক মোৰ হিচাপততো চবটো উঠাই দিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দিষ্ট এটা স্থান দিব লাগে তাতে ব্যৱসায় কৰক তাতে বাণিজ্য কৰক সেইটো তেওঁলোকৰো ভাল পাব্লিকৰো ভাল পদপথৰ ব্যৱসায়ৰ অচিলাৰে বহু লোকে অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে মহানগৰীৰ সুৰক্ষা যান-জঁট নিয়ন্ত্ৰণ আৰু পদপথ মুক্ত কৰাৰ লগতে মহানগৰীৰ অপৰাধজনিত ঘটনা ৰোধ কৰাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ তথা প্ৰশাসনে পদপথৰ ব্যৱসায়ীৰ ওপৰত প্ৰশাসনে চলাবলগীয়া সাৰ্ভেত যদি অচিনাকি বা সন্দেহজনক লোকৰ তথ্য লাভ কৰে তেন্তে এইসকলৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কি সুন্দৰ নহয়নে আপোনালোকে কেনেকুৱা পাইছে নাজানো মই কিন্তু ভাল পাইছোঁ আৰু উচ্ছেদ কৰিছে একফালৰ পৰা সকলোকে কৰিব লাগিব কাকো মানে এইটো ক'লা এইটো বগা তেনেকৈ বাছ বিচাৰ যেন নকৰে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া বাই বাই